নিজৰ স্থিতি সবল কৰা তাৰ পিছত মিত্ৰতাৰ বাবে আলোচনা কৰা 2026 লৈ কংগ্ৰেছৰ নতুন ৰণনীতি যুৱ কংগ্ৰেছক আগত ৰাখি সাজু হ'ব 26ৰ ৰণলৈ গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লোৱাৰ পিছতে নতুন লক্ষ্যৰে আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছ সবল কৰাৰ নিৰ্দেশ দিয়া হৈছে কংগ্ৰেছৰ প্ৰতিখন জিলা আঞ্চলিক সমিতিক গুৰুত্ব দিয়া হৈছে আন সমিতিসমূহক দুৰ্বল হৈ পৰা কংগ্ৰেছৰ সংগঠন এবাৰ সবল কৰিবলৈ ৰাজীৱ ভৱনৰ পৰা মন্ত্ৰণা দিছে গৌৰৱ গগৈ ভাগে ভাগে নেতাক দায়িত্ব দিয়া হৈছে সমষ্টিয়ে আনকি প্ৰতিটো সমষ্টিত ঘূৰি নতুন সভাপতিয়ে বুজ লৈছে দলৰ সাংগঠনিক ভেটি সমষ্টিসমূহ ভ্ৰমণ কৰি সিদ্ধান্তত উপনীত হৈছে গৌৰৱ গগৈ 26ৰ নিৰ্বাচনৰ বাবে আগতীয়াকৈ মিত্ৰতা নকৰে কংগ্ৰেছে দলৰ ভেটি সুদৃঢ় কৰিহে আগবাঢ়িব মিত্ৰতাৰ দিশে আমাৰ অবজাৰ্ভাৰ্ছখিনি বিভিন্ন জিলাত আমি তেওঁলোকক পঠাই দিয়া পিছত তেওঁলোকৰ পৰা যি আমি ৰিপৰ্ট পালোঁ আমি দেখিলোঁ যে বিভিন্ন জিলাত বা প্ৰত্যেক জিলাত প্ৰত্যেক সমষ্টিত কংগ্ৰেছ মূল বিৰোধী দল কিন্তু দলৰ স্থিতি ৰাইজৰ আশা মৰ্মে যিমান হ'ব লাগে হোৱা নাই তো মই পুনৰবাৰ আমাৰ স্থিতিটো ক'বই লাগিব যে যদি আমি কাবাৰ লগত মিত্ৰতা কৰিবলৈ বিচাৰোঁ কাবাক যদি সহায় কৰিব লাগে প্ৰথমে আমি নিজৰ স্থিতিটো আৰু সবল কৰিলেহে আমি বেলেগৰ লগত এজন ভাল মিত্ৰৰ দৰে আমি নিজৰ দায়িত্ব পালন কৰিব পাৰিম কেৱল সেয়াই নহয় বৃহস্পতিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় 2026ৰ নিৰ্বাচনত অগ্ৰাধিকাৰ পাব যুৱ কংগ্ৰেছ কৰ্মীয়ে প্ৰতিমাহে যুৱ কংগ্ৰেছীৰ পৰা প্ৰতিবেদন ল'ব গৌৰৱ গগৈ যিসকলে প্ৰকৃত কংগ্ৰেছ যিসকল কৰ্তৰ কংগ্ৰেছ যিসকলে কষ্ট কৰি আছে যিসকলে ত্যাগ কৰি আছে তেওঁলোকক আমি যিমান পাৰোঁ সকলোকে আমি একত্ৰিত কৰি আৰু মই যুৱ কংগ্ৰেছক চেলেঞ্জ দিছোঁ যে আমাৰ আগন্তুক দিনত যে প্ৰদেশ কংগ্ৰেছৰ যে নতুন কমিটি হ'ব নতুনকৈ গঠন হোৱা কমিটি হ'ব তাতকৈ বেছি যদি তেওঁলোকে মহিলাক স্থান দিব পাৰে যুৱতীসকলক স্থান দিব পাৰে তেতিয়া মই ভাল পাম আৰু মই হাৰ মানি ল'ম মুঠতে নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰি 2026ৰ নিৰ্বাচনলৈ সাজু হ'ব বিচাৰিছে প্ৰদেশ কংগ্ৰেছ ৰাজু কলিতাৰ ৰিপৰ্ট প্ৰথম খবৰ